মহানগৰীৰ ধাৰাপুৰস্থিত পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ ৪৮ সংখ্যক প্ৰতিষ্ঠা দিৱস শিক্ষক দিৱসৰ আজিৰ এই পবিত্ৰ দিনটোতে প্ৰতিষ্ঠা হৈছিল পশ্চিম গুৱাহাটী মহাবিদ্যালয়। প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজন কৰা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পদ্মশ্ৰী অনিল কুমাৰ বৰুৱাৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ND24 মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱা। আজিৰ এই মুকলি সভাত ডক্টৰ জিন্তু গোহাঁই আৰু ডক্টৰ মনীষা ভট্টাচাৰ্যই সম্পাদন কৰা সোসাইটি পলিটিক্স এণ্ড ইকনমি কণ্টেম্পৰেৰী পাৰ্সপেক্টিভ অফ নৰ্থ ইষ্ট ইণ্ডিয়া নামৰ এখন গ্ৰন্থ উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে ND24 মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱাই। ইয়াৰ উপৰি পদ্মশ্ৰী অনিল কুমাৰ বৰুৱাই মহাবিদ্যালয়ৰ বাৰ্ষিক মুখপাত্ৰ নিবেদন উন্মোচন কৰে। সভাত উপস্থিত ছাত্ৰ ছাত্ৰীসকলৰ উৎকৰ্ষ সাধনৰ উদ্দেশ্যে সাৰুৱা ভাষণ প্ৰদান কৰে পদ্মশ্ৰী অনিল কুমাৰ বড়ো আৰু ND24 মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱাই। যে আজি শিক্ষা ব্যৱস্থাৰ উত্তৰণ ঘটিছে বিকাশ ঘটিছে নতুন শিক্ষা নীতি আহিছে কিন্তু মই সন্মানীয় শিক্ষাগুৰুসকলক সন্মান সহকাৰে কৈছোঁ যে আপোনালোকে যি শিক্ষা দিছে সেই শিক্ষাৰে আমাৰ জীৱনবোৰ ধন্য হৈছে। গতিকে শিক্ষকসকল তেওঁলোক সৰ্বজান্তা হ'বই লাগিব আৰু আজি তথ্য প্ৰযুক্তিৰ যুগ তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰসমূহ দিব পৰা এগৰাকী জ্ঞান প্ৰজ্ঞাৰে সমৃদ্ধ এগৰাকী ব্যক্তি হ'বই লাগিব। আজিৰ দিনটোতো আমাৰ দুখ লাগে আজিও আমি সচলত প্ৰতিবাদ দেখোঁ শিক্ষকৰ সমস্যা দূৰ নহয় গোটেই বছৰটোৰ শিক্ষকক লৈ অনুষ্ঠান কৰি থাকিবলগীয়া হয় প্ৰায় প্ৰতি সপ্তাহত নহ'লে মাহেকে পষেকে এনে এটা অনুষ্ঠান নাযায় য'ত শিক্ষকসকলক আমি আমন্ত্ৰণ জনাবলগীয়া হয় য'ত তেওঁলোকৰ সমস্যানো কি তেওঁলোকৰ কিয়নো সমস্যাসমূহ নিৰসন হোৱা নাই এই কথাবোৰ পাতিবলগীয়া হয়। এইবোৰ বৰ হৃদয়বিদাৰক কথা বৰ দুখজনক কথা। আজি এফালে যদি শিক্ষক দিৱস আৰু আনফালে আপোনালোকৰ যদি মই কওঁ মহাবিদ্যালয়খনৰ বিষয়ে মোক জিন্তুৱে কৈছে যে ইয়াত আপোনালোকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমানে সমানে ফেৰ মাৰিব পৰা বিষয়ত ইয়াত নম্বৰ পোৱা বিদ্যায়তনিক দিশত আপোনালোকে সাফল্য অৰ্জন কৰা বহু কথা মোক ক'লে কম সময়ৰ ভিতৰত মই আপোনালোকক সাধুবাদ দিছোঁ আপোনালোকৰ এই প্ৰচেষ্টা যাতে অব্যাহত থাকে সেইখিনিৰ বাবে মই আপোনালোকলৈ অভিনন্দন আৰু শুভেচ্ছাও জ্ঞাপন কৰিছোঁ। সমাজখনৰ প্ৰতি দায়বদ্ধ আইন কানুন এক্ট যেতিয়া আমি জানিম আমাক কোনে প্ৰবঞ্চনা কৰিছে কোনে নাই কৰা সেইখিনি আমি জানিম তাৰ লগে লগে আমি কিছুমান ক্ষেত্ৰত আমি আৰু অধিক সচেতন হ'ব লাগিব। আপোনালোকৰ মাজৰ পৰা IAS অফিচাৰ দৰকাৰ হৈছে দেই মই একেবাৰে খোলাখুলিকৈ কৈছোঁ পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ পৰা IAS অফিচাৰ ওলাওক IPS ওলাওক সেইটো মনে প্ৰাণে কামনা কৰিছোঁ। তেনেধৰণৰ জ্ঞানেৰে আপোনালোক সমৃদ্ধ হওক আমি সেইখিনি বিচাৰিছোঁ। শক্তিশালী ঠাইত আৰোহণ কৰিবলৈ কৈছোঁ মই কোৱা নাই যে আপোনালোকে অকল IAS IPS হওক আপোনালোক ভাল ৰাজনীতিক হওক আপোনালোক দায়বদ্ধ এগৰাকী নাগৰিকো যদি হয় মই আপোনালোকক কৈছোঁ আপোনালোক ভাল সাংবাদিকো হওক সাহিত্যিক হওক সকলো ক্ষেত্ৰত আমি যাতে জপিয়াই পৰোঁ নিজস্ব অৱদানখিনি আগবঢ়াই যাতে আমি সমাজখনৰ উত্তৰণ কৰিব পাৰোঁ বিকাশ কৰিব পাৰোঁ। এই মহাবিদ্যালয়সমূহৰ পতাৰ মূল উদ্দেশ্য কি আছিল এইবোৰ জ্ঞানৰ মন্দিৰ এই জ্ঞানৰ মন্দিৰৰ পৰা জ্ঞানখিনি লৈ আমি যাতে সেইখিনি সমাজৰ স্বাৰ্থত প্ৰয়োগ কৰিব পাৰোঁ সেইখিনি ক্ষেত্ৰত যাতে আমি গুৰুত্ব আৰোপ কৰোঁ আৰু দায়বদ্ধ সৎ সাহসী নাগৰিক হিচাপে যাতে নিজৰ পৰিচয় আমি দিব পাৰোঁ সেইখিনি মই আপোনালোকলৈ আহ্বান জনালোঁ। আপোনালোকৰ মহাবিদ্যালয়খনে এই শিক্ষাৰ উত্তৰণৰ ক্ষেত্ৰত এই সমাজখনৰ উত্তৰণৰ ক্ষেত্ৰত আপোনালোকৰ মন মগজুত সংস্কাৰ সাধনৰ পৰা আৰম্ভ কৰি সকলোখিনি অনাৰ ক্ষেত্ৰত যিটো ভূমিকা লৈছে তাৰ মই শলাগ লৈছোঁ। পূজা দিনটোত আমি সকলোৱে বহুত গৌৰৱ আৰু সুখী অনুভৱ কৰিছোঁ। ৪৮টা বছৰ গৰকা এইখন মহাবিদ্যালয় আৰু এই মহাবিদ্যালয়খন এনেকুৱা এটা অঞ্চলত স্থাপিত হৈছিল যে এইখন উত্তৰ পূবৰ আটাইতকৈ উজ্জ্বল গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমীপত আৰু আমি নেচাৰেলিও আমি ব্ৰহ্মপুত্ৰৰ পাৰত দ্বীপৰ বিলৰ পাৰত অৱস্থিত এখন মহাবিদ্যালয় সকলো ফালৰ পৰা আমি চহকী আৰু মহাবিদ্যালয়ে আমি গৌৰৱেৰে আজি ঘোষণা কৰিব যে মহাবিদ্যালয়খনে আজিৰ দিনটোত 9খনকৈ অতি গুৰুত্বপূৰ্ণ গ্ৰন্থ উন্মোচন কৰিলে। আমাৰ যিসকলক আমি আমন্ত্ৰিত কৰি আনিছিলোঁ তাৰ মাজত এজন পদ্মশ্ৰীপ্ৰাপ্ত ব্যক্তি তেখেতো আমাৰ মাজত আছে। আমি সকলোৱে বৰ উলহ মালহেৰে এই আজিৰ যি উপজা দিন প্ৰতিষ্ঠা দিৱসটো আমি পালন কৰিছোঁ। মই সকলোকে আজিৰ এই মহান পবিত্ৰ দিনটোত শিক্ষক দিৱসৰ পবিত্ৰ দিনটোত সকলো শিক্ষক আৰু লগতে আমাৰ মহাবিদ্যালয়ৰো সকলো ব্যক্তিকে শিক্ষক দিৱসৰ শুভেচ্ছা সন্মান জ্ঞাপন কৰিছোঁ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ